Hello students, আশা কৰো সবে ভালে আছা। আজি মই আকৌ এবাৰ মোৰ YouTube চেনেলত আহিছো। তোমালোকক আজি মই এটা নতুন কবিতা বুজাবলৈ চেষ্টা কৰিম। হেতু হৈছে ৰবাৰ্ট ফ্ৰষ্টৰ The Road Not Taken। তোমালোকে নিশ্চয় এই কবিতাটো পঢ়িছা, কিছুমানে হয়তো বুজিছা বা কিছুমানৰ হয়তো কৰবাত খোকোজা লাগিছে। আমি সেই খোকোজাখিনি আজি দূৰ কৰিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে কবিতাটোৰ নামটো বোৰ্ডত লিখি দিছো, The Road Not Taken। আৰু এটো লিখিছে ৰবাৰ্ট ফ্ৰষ্ট, by ৰবাৰ্ট ফ্ৰষ্ট। কবিতাটো বুজাৰ আগতে আমি অকমান ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে কথা পাতি লওঁ। ৰবাৰ্ট ফ্ৰষ্ট এগৰাকী আমেৰিকান কবি আছিল। আমি সকলোৱে জানো, গুগল সাৰ্চ কৰিলে বা যিকোনো কিতাপতে আমি পাই যাম ইংৰাজী সাহিত্যৰ কিতাপত। ৰবাৰ্ট ফ্ৰষ্টে একদম সৰু সৰু কথাৰ ওপৰত কবিতা লিখিছিল, যেনে সাধাৰণ অভিজ্ঞতা। এই যিটো কবিতা, এইটো এটা সাধাৰণ কথা। মানুহ এজনে ৰাস্তাৰে গৈ আছে, গৈ থাকোতে ৰাস্তাটো দুফাল ললে গুচি গৈছে, তেওঁ কোনটো ৰাস্তা ল'ব, কোনটো ৰাস্তা এৰিব, এইটো আমাৰ সবৰ ক্ষেত্ৰতে হ'ব পাৰে। সো এইটো এটা সৰু কথা, কিন্তু এই সৰু কথাবিলাকে তেওঁ ইমান তাৎপৰ্যভাৱে কথাবিলাক বুজাই দিয়ে, ইমান সুন্দৰভাৱে কথাবিলাক মানুহৰ অন্তৰ চুই যায়। সো সেইটোহে আচলতে আমি ইয়াত গুৰুত্ব দিবলগীয়া কথা। ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাবিলাকৰ ভিতৰত এইটো ইংৰাজী সাহিত্যত মানে ওৱান অফ দ্য বেষ্ট পয়েমছ বুলিও আমি ক'ব পাৰোঁ। তেওঁৰ আৰু কবিতাবিলাক হৈছে মেণ্ডিং ৱাল আছে, ওৱান অফ দ্য বেষ্ট পয়েম, ষ্টপিং বাই উথ অন এ স্ন'ই ইভিনিং, সেইটো এটা কবিতা। গতিকে আমি এই কবিতাটোত আচলতে কি ক'ব বিচাৰিছে সেইটো আমি বুজাৰ আগতে মই জাষ্ট দুটা তিনিটামান কথা ক'ব বিচাৰিছো, যে আমাৰ জীৱনলৈ বহুত ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানে অপশ্যনছ আহিব পাৰে। অপশ্যন মানে কেনেকুৱা, ধৰা তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কোনোবাই মানে কলেজ কেইখনমান সিলেক্ট কৰি লৈছা যে মই একেখন কলেজত নাম ভৰ্তি কৰিম। তাৰ ভিতৰত তোমাৰ দুখন কলেজ বা তিনিখন কলেজ ভাল লাগিলে, কিন্তু সিলেকশন কৰিব পৰা নাই কোনখন কলেজত নাম ভৰ্তি কৰিলে তোমাৰ ভৱিষ্যতে উজ্জ্বল হ'ব বা তুমি নিজে স্যাটিসফাই হ'ব পাৰিবা। সেই ক্ষেত্ৰত যদি আমি বৰ ধুনীয়াকে এটা সুন্দৰ এটা চইচ কৰি নলওঁ, তেতিয়াহ'লে কিন্তু আমি পিছত আকৌ এবাৰ নাম ভৰ্তি কৰাৰ পিছত আকৌ আমি ব্যাক হৈ আহিব নোৱাৰো বা আহিলে আমাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ অপশ্যন। বা আমি এটা অপশ্যন আৰু বেলেগ ধৰণৰ ল'ব পাৰো, যে এজন ছাত্ৰই সাপোজ তেওঁ ডক্টৰটো তেওঁ এন্ট্ৰেন্স ক্লিয়াৰ কৰিছে, ইঞ্জিনিয়াৰিঙতে এন্ট্ৰেন্স ক্লিয়াৰ কৰিছে, তে সেইটো সময়ত থিৰাং কৰিব পৰা নাই তেওঁ কি পঢ়িব, আচলতে ডক্টৰ পঢ়িব নে ইঞ্জিনিয়াৰ পঢ়িব। সাপোজ তেওঁ নিজৰ পিতৃ মাতৃৰ ইচ্ছাৰ সপক্ষে গৈ তেওঁ ডক্টৰ হ'ল, কিন্তু তেওঁৰ 2 বছৰ পিছত সেই ডিগ্ৰীটো বা ডক্টৰ পঢ়ি তেওঁ ভাল নলগা হ'ল, কিন্তু সেই 2 বছৰ পিছত তেওঁ আকৌ ঘূৰি আহি তেওঁ ইঞ্জিনিয়াৰিং কৰিব নোৱাৰে। সো সেই অপশ্যনবিলাক আমি ভালকে বাছি ল'ব লাগিব। আচলতে এই কবিতাটো ৰাস্তাৰ জৰিয়তে তেনেকুৱা ধৰণৰ এটা অপশ্যনকে আমি ইয়াত বুজি ল'ব পাৰো, বা ইয়াত সেইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে। সো ছাত্ৰ ছাত্ৰীসকল, ৰবাৰ্ট ফ্ৰষ্টে এই কবিতাটোত আচলতে কি ক'ব বিচাৰিছে, এই ৰাস্তা উদাহৰণটো লৈ তেওঁ আচলতে আমাক জীৱনৰ খুব গুৰুত্বপূৰ্ণ কথা কিছুমান ক'বলৈ আগবাঢ়িছে। তোমালোকে যদি চোৱা প্ৰথম ষ্টেঞ্জাটোত, ইয়াত 4টা ষ্টেঞ্জা আছে। প্ৰথম ষ্টেঞ্জাটোত কি কৈছে, The two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Yet, কৈছে যে two roads diverged in a yellow wood. এতিয়া yellow wood বুলি আমাক কিয় কৈছে? yellow wood কি সিগনিফাই কৰে আচলতে? yellow wood সিগনিফাই কৰে এখন অটম সিজনৰ এখন হাবি। ওকে, আমি যেদৰে স্প্ৰিং, সামাৰ, উইন্টাৰ এণ্ড অটম পাওঁ। সো স্প্ৰিং সিজনত সকলোবিলাক গছ গছনি লহপহকৈ মানে সেউজীয়া হৈ পৰে, ধুনীয়াকৈ কুমলীয়া পাত ওলায়। ঠিক তাৰ আগতে গছৰ পাতবিলাক সৰি পৰে বা হালধীয়া হয় সৰি পৰাৰ আগতে। গতিকে
মানে আমি একদম সিম্পল ভাষাত ক'বলৈ গ'লে গছৰ পাতবিলাক পকি যায় পকিলে গছৰ পাতবিলাকৰ কালাৰটো সাধাৰণতে হালধীয়া হয় আৰু এই মানে হাবিখনতো গছৰ পাতবিলাক হালধীয়া হৈ পৰিছে আৰু তেনেকুৱা এখন হাবিৰ মাজত কবিয়ে দুটা ৰাস্তা দেখাই পালে দুটা ৰাস্তা ডাইভাৰ্জ হৈছে এতিয়া চাবা ডাইভাৰ্জ হোৱাটো কি বুজায় সাপোজ এইটো এটা ৰাস্তা গৈছে কৰবালৈ গৈ আছে ৰাস্তাটো একা বেকা ৰাস্তা এটা ৰাস্তা সিংগল ৰোড কিন্তু এই ৰাস্তাটো হঠাতে দুভাগ হৈ গ'ল ইফালে ৰাস্তাটো গুচি গ'ল আৰু ইফালে ৰাস্তাটো গুচি গ'ল তাৰমানে এটা ৰাস্তা কি হ'ল দুভাগ এইটো কৈছে ডাইভাৰ্জন ৰাস্তাটো ইয়াত ডাইভাৰ্জ হৈছে এইখিনিতে দুইফালে গুচি গৈছে সো কৈছে যে দুটা ৰাস্তা এখন হালধীয়া হাবি মানে দুভাগ হৈ গ'ল এণ্ড সৰি আই কুড নট ট্ৰেভেল বোথ আৰু তেওঁ খুব ফ্ৰেঙ্কলি কৈছে খুব স্পষ্টভাৱে কৈছে মানে দুখ প্ৰকাশ কৰিছে যে মই দুইটা ৰাস্তা একেটা সময়তে মই ভ্ৰমণ কৰিব নোৱাৰো হয় এইটো কথা সবেই জানো আমি একেটা ৰাস্তাতে আমি দুটা ৰাস্তা কেতিয়াও ভ্ৰমণ কৰিব নোৱাৰো সো আমি এটা ৰাস্তাহে এটা সময়ত ল'ব পাৰো এণ্ড বি ওৱান ট্ৰেভেলাৰ আৰু সেই হাবিখনত তেওঁ একমাত্ৰ পথিক আছিলে লং আই ষ্টুড মই বহুত সময় যদি থিয় হৈছো হয়তো তেওঁ ইফালে ইফালে চাই কাৰোবাক সুধিব পাৰে নেকি and look down one as far as I could আৰু এটা ৰাস্তা এই দুটা ৰাস্তা হল ইয়াতে এটা ৰাস্তাটো যিমান পাৰো হিমান চাইছো to where it bent in the underground ৰাস্তা এটা কেতিয়াও ইমান দীঘলীয়া ভাৱে পন নহয় বেকা বেকি হ'বই লাগিব এইটো কথা আমি সবেই জানো সো এই ৰাস্তাটো যিমান পাৰে চাইছে য'ত এই ৰাস্তাটো বেন্ড হৈছে বেন্ড মানে হৈছে বেকা য'ত বেকা হৈছে আণ্ডাৰগ্ৰাউণ্ড মানে জোপোহা গছ হাবিৰ মাজত গছ থাকিবই So, কি কৈছে to where it bent in the underground. Okay, hey জোপোহা মানে গছ এজোপা বা জোপোহা কিছুমান গছৰ ঠিক কাষৰে ৰাস্তাটো কি হৈছে বেকা হৈছে তাৰ পৰা তেওঁ আৰু দেখা নাপায় গতিকে একদম থুলমুলকে কথাখিনি আমি বুজি ললে হ'ল টু ৰোডছ ডাইভাৰ্জ ইন দুটা ৰাস্তা এখন হাবি ডাইভাৰ্জ হৈছে হি ইজ দা লোন ট্ৰেভেলাৰ তেওঁ একমাত্ৰ পথিক আছিলে তাত তেওঁ দুইটা ৰাস্তা একে সময়তে ভ্ৰমণ কৰিব নোৱাৰো বুলি কৈছে আৰু তেওঁ কৈছে যে তেওঁ যাব পাৰি নেকি এটা ৰাস্তা চাইছে যোনটো ৰাস্তা এটো সাপোজ আমি ফাৰ্স্ট ৰোড বুলি ধৰিলো এটো সেকেন্ড ৰোড বুলি ধৰিলো তেওঁ প্ৰথম ৰাস্তাটোৰে চাই য'ত বেন্ড হৈছে তালৈকে চাব পাৰিছে তাৰ পৰা আৰু চাব পৰা নাই ওকে দ্বিতীয় ষ্টেঞ্জাটোত কি কৈছে দেন টুক দা আদাৰ প্ৰথম ৰাস্তাটো সাপোজ এইটো চাইছিলে এইটো যদি আমি 1 নম্বৰ হিচাপে দিও এইটো যদি আমি 2 নম্বৰ হিচাপে দিও তে 2 নম্বৰ ৰাস্তাটো তেওঁ এটা চাব 2 নম্বৰ ৰাস্তাটো চালে দেন টুক দা আদাৰ জাস্ট এজ ফেয়াৰ মানে দুটা ৰাস্তা প্ৰায় একেই বুলি কৈছে এইখিনিলৈকে একেই বুলি কৈছে জাস্ট এজ ফেয়াৰ এইটোৰ নিচিনা গতিকে দ্বিতীয় ৰাস্তাটো তেওঁ ললে এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম ভাবিলে এই ৰাস্তাটো বেছি ভাল যেন তেওঁ লাগিলে প্ৰায় একেই যদি অকমান মানে বেটাৰ কম্পাৰেটিভ কৰিছে বেছি ভাল অকমান তেওঁ ভাবিলে because it was grassy and wanted way এই ৰাস্তাটো কিয় ললে কাৰণ ইয়াত ঘাঁহ বন বেছি আছিল এটোত ঘাঁহ বন কম এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিছা কেতিয়াবা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোতে ৰাস্তাত য'ত মানুহে খোজকাঢ়ে বেছিকে সেই ৰাস্তাত ঘাঁহ বনবিলাক মৰি যায় মানুহৰ ভৰিৰ খোজত আৰু য'ত মানুহে কমকে খোজকাঢ়ে তাত ঘাঁহ বন বেছি থাকে গতিকে ইয়াৰ পৰা এটা কথা আমি বুজিব পাৰিছো যে এই ৰাস্তাটোত ঘাঁহ বন বেছি আছে মানে ইয়াত পথচাৰীৰ সংখ্যা কম কবিও চিন্তা কৰি থাকলে যে এই ৰাস্তাটো মই এই কাৰণে ললো কাৰণ এই ৰাস্তাটো ইট ওয়াজ গ্ৰাসি এণ্ড ওয়ান্টেড ৱেৰ মানে হৈছে ফুড ষ্টেপছ মানে ভৰি খোজ এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট কথা কৈছে ইয়াত লিটাৰেৰী ডিভাইস এটা এপ্লাই কৰিছে ৰাস্তা এটাই কেতিয়াও মানুহক মাতিব নোৱাৰে যে আহা আৰু মোৰ ওপৰৰে খোজ কাঢ়া এই মানে ইয়াত কবিয়ে পাৰ্সনিফিকেশন লিটাৰেৰী ডিভাইসটো ইউজ কৰিছে আমি সাধাৰণতে কবিতা পঢ়িলে বা কবিতা লিখিলে কিছুমান ডিভাইস কৌশল অৱলম্বন কৰো যেনে সিমিলি মেটাফৰ অনোমেটোপিয়া তাৰপিছত পাৰ্সনিফিকেশন ইয়াত পাৰ্সনিফিকেশন ইউজ কৰিছে তাৰমানে ৰাস্তাটো মানুহৰ নিচিনা ৰাস্তাটো জড় বস্তু মানুহৰ নিচিনা তাক মানে কব বিচৰা হৈছে আৰু যেন মানুহে যিদৰে মাতে আহা ৰাস্তাটো যেন তেনেকে মাতিছে তাৰমানে ইয়াত সেইটো ডিভাইসটো কি বুলি কৈছে পাৰ্সনিফিকেশন বুলি কৈছে because it was grassy and wanted wear though as for that the passing there had warned them really about the same
তেওঁ দেখিলে এই ৰাস্তাটোত ঘাঁহ আছে গতিকে এই ৰাস্তাটোত যোৱাটোৱে বেছি ভাল হ'ব বুলি তেওঁ ভাবিলে তেওঁ কৈছে যদিও as for that passing যদিও এই ৰাস্তাটোত যোৱাটো had warned them এই ৰাস্তাটোত গৈ দেখিলে তেওঁ ৰাস্তাটোত গ'ল অকমান সময় গৈছে দেখিলে had warned them really about the same কি কৈছে তেওঁ আমাক যে এই ৰাস্তাটো তেওঁ দেখা পোৱা নাই কাৰণ ইয়াত বেন হৈছে এই ৰাস্তাটোত ঘাঁহ বেছি আছে ভাবিলে এই ৰাস্তাৰে যাওঁ গ'ল এই ৰাস্তাৰে যোৱাৰ পিছত তেওঁ কিছু যোৱাৰ পিছত সাপোজ আধামান গ'ল যোৱাৰ পিছত তেওঁ দেখিলে ৰাস্তাটো দেখোন প্ৰথমটোৰ নিচিনা একেই দেখোন মই প্ৰথমতে ঘাঁহেৰে ভৰি থকা বুলি ভাবিছিলো আচলতে দেখোন ইয়াতো এই ৰাস্তাটো একেই দেখোন ঘাঁহৰ পৰিমাণটো দেখাত প্ৰথমখিনিতহে হয়তো বেছি আছিলে পিছত তেওঁ ৰাস্তাটো প্ৰায় একেই দেখা পালে সেইকাৰণে কৈছে জাষ্ট এজ ফেয়াৰ বুলি কৈছে জাষ্ট এজ ফেয়াৰ এইটোৰ নিচিনা প্ৰায় একেই বুলি কৈছে থাৰ্ড ষ্টেঞ্জাটো তেওঁ কি কৈছে এণ্ড বোথ ডেট মৰ্নিং ইকুৱেলি লে ইন লিভছ নো ষ্টেপ হেড ট্ৰোডেন ব্লেক সেইদিনাখন ৰাতিপুৱাৰ সময় আছিলে আৰু তেওঁ দেখিছে দুইটা ৰাস্তা গছৰ পাতেৰে ভৰি আছে কিন্তু তাত ভৰিৰ খোজৰ চিন পৰা নাই ট্ৰোডেন ব্লেক মানে এইটোৱে বুজিছে যেতিয়া আমি শুকান বস্তু এটাৰ শুকান পাতৰ ওপৰত খোজ কাঢ়ো পাতবিলাক কেতিয়াবা ভাঙি যাব পাৰে বা তেনেকুৱা হ'ব পাৰে কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ কোনো ভৰিৰ খোজৰ চিন নাই আৰু এইটোৱে তেওঁক আৰু বেছি সমস্যাত পেলাইছিলে যে কোনটো ৰাস্তা ল'ব কাৰণ মানুহৰ ভৰিৰ চিন তেওঁ বৰ বিশেষ ধৰণে সেইদিনাখন ৰাতিপুৱা তেওঁ পোৱা নাছিলে যদিও এটা ৰাস্তাত ঘাঁহ বেছি আছিল এটা ৰাস্তাত কম আছিলে এইটোৱে কি বুজাইছে আচলতে এটা ৰাস্তাৰে মানুহ বেছিকে যায় এটা ৰাস্তাৰে মানুহ হয়তো কমকে যায় কিন্তু সেইদিনাখনৰ মানে ক্ষেত্ৰত তেওঁ এইটোৱে সহায় কৰিব পৰা নাছিলে তেওঁ তাৰপিছত কি ক'লে I kept the first for another day মই প্ৰথমটো অন্য এটা দিনৰ কাৰণে ৰাখিছিলো ৰাস্তাটো আজি মই ভাবিছিলো মই ঘাঁহ থকা ৰাস্তাৰে যাওঁ কিন্তু ঘাঁহ থকা ৰাস্তাৰে গৈ মই আকৌ উভতি আহিলো সেইকাৰণে I kept the first for another day বুলি কৈছে yet knowing how way leads on to way মই জানো কেনেকৈ মই হয়তো সেই ৰাস্তাটোৰে গ'লে আকৌ মই ৰাস্তাটোত আকৌ হয়তো মই ডাইভাৰজন পাম আকৌ মই তেনেকৈ অপশ্যন চিলেক্ট কৰিব লাগিব গতিকে এই কথাটো মই জানো I doubted মোৰ সন্দেহ আছে বা সন্দেহ আছিল if I should ever come back সাপোজ মই যদি কোনোবা এটা ৰাস্তাৰে তেতিয়া গ'লোহেঁতেন বা যাওঁ মই আকৌ যদি মোৰ সেই ৰাস্তাটো ভুল হয় মই আকৌ ঘূৰি আহিব পাৰিম নে নোৱাৰিম সেইটো মোৰ সন্দেহ আছে ইয়াত আমি এটা বস্তু লক্ষ্য কৰিব লাগিব এটা বস্তু মন কৰিব লাগিব গোটেই ইম্পৰ্টেণ্ট কথাখিনি ইয়াতে সোমাই আছে আচলতে যে আমি যেতিয়া জীৱনৰ কিবা এটা দুটা অপশ্যনৰ ভিতৰত এটা অপশ্যন ল'বলৈ আমি যেতিয়া খুব ভাবি চিন্তি নলোৱাকৈ যদি আমি ঘপককে অপশ্যনটো বাছি লওঁ দুটা অপশ্যনৰ ভিতৰত ধৰ আমি 2 বছৰ 3 বছৰ সেই সিদ্ধান্তটো লৈ গৈ আছো কিন্তু 4 বছৰ 5 বছৰ পিছত বা 10 বছৰ পিছত আমি যেটা বুজি পালো যে মই আসলতে এইটো সিদ্ধান্ত ল'ব নালাগিছিল তো মানুহজনে বা আমি 10 বছৰ পিছত আকৌ আমি সেই জীৱনৰ ৰাস্তাৰ পৰা আমি উভতি অহাটো ইমান সহজ কথা নহয় গতিকে সেইটো কথাই কৈছে যে এই যে আগৰ কথাটো কৈছিলো হায়াৰ সেকেন্ডাৰী তেওঁ এন্ট্ৰেন্স ক্লিয়াৰ কৰিছে তেওঁ ডক্টৰো ক্লিয়াৰ কৰিছে বিৰাট ব্ৰিলিয়ান্ট লৰা ডক্টৰো ক্লিয়াৰ কৰিছে ইঞ্জিনিয়াৰো ক্লিয়াৰ কৰিছে কিন্তু তেওঁ নিজে নাজানে ভালকে ভাবি চিন্তি তেওঁ হেৰি কৰা নাই সিদ্ধান্তবোৰ লোৱা নাই গতিকে তেওঁ ডক্টৰ তেওঁ পঢ়িবলৈ সিদ্ধান্ত ল'লে 2 বছৰ পিছত তেওঁৰ সেই ডিগ্ৰীটো ভাল নলগা হ'ল তেওঁ এতিয়া 2 বছৰ তেওঁ বেক কৰি আকৌ ইঞ্জিনিয়াৰিং তেওঁ পঢ়িব হয়তো নোৱাৰিব পাৰে বা তেওঁ পঢ়িব পাৰিলেও 2 বছৰ জীৱনৰ এনেই গুচি যাব গতিকে এই কথাবিলাককে আমাক ইয়াত খুব ধুনীয়াকে কৈছে ফোৰ্থ ষ্টেণ্ডাৰ্ডত কি কৈছে I shall be telling this with a shy মানে হৈছে হুমুনিয়া এনেকুৱা ধৰণৰ কথা কিবা কামটো মই কৰিলো বা shy can be of happiness shy can be of sadness হুমুনিয়াটো মানুহৰ সুখৰো হ'ব পাৰে হুমুনিয়াটো মানুহৰ দুখৰো হ'ব পাৰে somewhere ages and ages hence তেওঁ কৈছে যে মই হয়তো বছৰৰ পিছত বছৰ ধৰি এই কথাটো মই কৈ থাকিম এটা হুমুনিয়াহৰ হৈতে মই কৈ থাকিম কি কম যে two roads diverged in a wood এখন হাবিত দুটা ৰাস্তা ফালৰি কাটি গৈছিল দুভাগ হৈ গৈছিল and there's a dash that ৰৈ গৈছে তেওঁ and I took the one less traveled by মই কোনটো ৰাস্তা লৈছিলো যিটো ৰাস্তাত ঘাঁহ বেছি আছিল অৰ্থাৎ যিটো ৰাস্তাত মানুহে কমকে খোজ কাঢ়িছিল and that has made all the difference সেই কথাটোৱে মোৰ জীৱনত সাংঘাতিক প্ৰভাৱ পেলাইছিল তাৰ মানে কি ক'ব বিচাৰিছে যে হয়তো কবি বা আমিও হয়তো ক'ব পাৰো
যে আমি যেতিয়া সিদ্ধান্তবিলাক লওঁ মানে অপচনৰ ভিতৰত বেষ্ট অফ দ্য বেষ্ট অপচনটো যদি আমি বাছি ল'ব নোৱাৰো এনেকুৱা এটা অপচন বাছি ল'লো যিটো অপচনে হয়তো আমাক জীৱনত অনুতপ্ত কৰিবলৈ বাধ্য কৰাব দুখ দিব সো তেনেকুৱা ধৰণৰ অপচন আমি বাছি ল'লে আমাৰ গোটেই জীৱনটোৱে আসলতে মিনিংলেছ হৈ পৰিব গতিকে কবিয়ে হয়তো বছৰৰ পিছত বছৰ ধৰি এই কথাটো কৈ থাকিব বা ঠিক আমিও কৈ থাকিম যে মই যদি সেই সময়ত সঠিক সিদ্ধান্তটো যদি নললো হেতেন আজি মোৰ জীৱনটো এনেকুৱা নহল হেতেন এটো হয়তো ভাল হল মোৰ পজিটিভ সাইডত কলো নেগেটিভ সাইডত কোনো এনেকৈ ক'ব পাৰে মই যদি সেইটো সময়তে যদি এইটো সিদ্ধান্ত নলৈ যদি সেইটো সিদ্ধান্ত ললো হেতেন আজি হয়তো মোৰ জীৱনটো ইমান দুখৰ নহল হেতেন গতিকে ছাত্ৰ ছাত্ৰীসকল কবিতাটো পঢ়ি আমি এটা বস্তু বুজি পাইছো যে এই কবিতাটোৱে আমাৰ জীৱনত কেৰিয়াৰ অপচন বহুত আহিব পাৰে তোমালোকৰ যে তোমালোক এতিয়া ইউ আৰ গ্ৰোইং নাও সো তোমালোকৰ জীৱনত বহুত কেৰিয়াৰ অপচন আহিব পাৰে সো এই কেৰিয়াৰ অপচন বিলাক বাছুতে আমি সদায় নিজৰ মনক সুধিব লাগে নিজৰ মন মগজু ব্যৱহাৰ কৰি আমি অপচন বিলাক বাছিব লাগে কোনোবাই কলে বুলি আমি ডক্টৰ হম কোনোবাই কলে বুলি আমি ইঞ্জিনিয়াৰিং হম কোনোবাই কলে বুলি আমি শিক্ষক হম কোনোবাই কলে বুলি আমি ৰাজনৈতিক নেতা হম হেতু নহয় মনৰ পৰা আমি সিদ্ধান্তবিলাক বাছি ল'ব পাৰিব লাগিব আৰু কৈছে এনেকুৱা কেতিয়াবা আমাৰ জীৱনত কঠিন সিদ্ধান্ত আহিব পাৰে যিবোৰ সিদ্ধান্ত হয়তো আমি কাৰোবাক সুধিব নোৱাৰিব পাৰো আমি হয়তো নিজেই কেতিয়াবা সিদ্ধান্তবিলাক ল'বলগীয়া হয় যিদৰে কবিয়ে কৈছে যে and be one traveler এটো কি বুজাইছে আসলতে যে আমি হয়তো এনেকুৱা আমাৰ জীৱনত সমস্যা আহিব পাৰে এনেকুৱা জীৱনত হয়তো আমাৰ কঠিন পৰীক্ষাৰ আমি মুখামুখি হ'ব পাৰো যে আমি কেতিয়াবা কিছুমান সিদ্ধান্ত নিজেই ল'বলগীয়া হ'ব পাৰে আৰু সেই সিদ্ধান্তবিলাক লওঁতে যদি আমাৰ কৰবাত ভুল হয় তেতিয়া হলে কিন্তু আমি জীৱনত বহুত অনুতপ্ত হ'ব লাগিব সো মেইন কথাখিনি এইখিনি মই কবিতাটো থুলমুলকে আকৌ এবাৰ কৈ দিছো প্ৰথম ষ্টেঞ্জাটোত কৈছে যে দুটা ৰাস্তা দুভাগ হৈ গৈছে এটা ৰাস্তাত ঘাঁহ বেছি আছে এটা ৰাস্তাত ঘাঁহ কম আছে এই ৰাস্তাটো যদি অচিনাকি হয় এই ৰাস্তাটোৰ শেষত আমি কি পাম আমি নাজানো এই ৰাস্তাটোৰ শেষত আমি কি পাম নাজানো কাৰণ দুইটা ৰাস্তা আমাৰ অচিনাকি যদি হয় তেতিয়া আমি নাজানো গতিকে জীৱনৰ সিদ্ধান্তবিলাক ললে এইটো সিদ্ধান্ত ললে আমি কি হ'ব এইটো সিদ্ধান্ত ললে কি হ'ব আমি আমাৰ হাতত কোনো টাইম মেচিন নাই যে আমি ফিউচাৰত গৈ ক'ব পাৰো তেনেকুৱা যদি থাকিলহেঁতেন আমাৰ কেতিয়াও জীৱনত ভুল নহলহেঁতেন গতিকে আমি যিটো সিদ্ধান্ত লওঁ জীৱনৰ যি ৰাস্তাই লওঁ আমি সদায় ভাবি চিন্তি ল'ব লাগিব আদাৰৱাইজ ইট উড বি ভেৰি ফ্ৰাষ্ট্ৰেটিং ফৰ আছ আমাৰ কাৰণে খুব হতাশাজনক হ'ব পাৰে খুব নিৰাশাজনক খুব দুখজনক হ'ব পাৰে দ্বিতীয় ষ্টেজত তেওঁ কি কৈছে কবিয়ে দুইটা ৰাস্তা খুব তন্নতন্নকৈ পৰীক্ষা কৰিছে খুব ইনস্পেকশন কৰিছে আৰু শেষত তেওঁ সিদ্ধান্ত ললে যে মই সেইটো ৰাস্তা লম যিটো ৰাস্তাত মানুহে সাধাৰণতে কম খোজ কাঢ়ে বা কম খোজ কাঢ়িছে কাৰণ এই ৰাস্তাটোত ঘাঁহ বেছি আছে সেইটো ৰাস্তা তেওঁ ললে লোৱাৰ পিছত তেওঁ কিছু দূৰ গৈ দেখিলে যে আসলতে এই ৰাস্তাটো প্ৰথম ৰাস্তাটোৰ নিচিনা একেই আকৌ তেওঁ হয়তো অলপ সময় গৈ তেওঁ উভতি আহিলে তেওঁ হাতত সময় আছিল কাৰণে তেওঁ হয়তো বহু দূৰ যোৱা হলে হয়তো তেওঁ কি কৰিব নোৱাৰিলে ঘূৰি আহি আকৌ এই ৰাস্তাটো ল'ব নোৱাৰিলে হেতেন গতিকে আমি এনেকুৱা আমি কেতিয়াও কৰিব নোৱাৰো যে আমি এটা সিদ্ধান্ত লৈছো আমি বহুত 10 বছৰ 20 বছৰ পাৰ হৈ গল তাৰ পিছত আমি অনুতপ্ত হলো এটো কেতিয়াও হ'ব নোৱাৰে আমি সিদ্ধান্তবিলাক আমি খুব সঠিকভাৱে সুন্দৰভাৱে ল'ব লাগিব তেওঁ সময় থাকতে উভতি আহিলে তাৰ পিছত তেওঁ কি কৰিলে আকৌ তেওঁ আমাক কৈছে থাৰ্ড ষ্টেঞ্জাটোত এণ্ড বোথ ডেট মৰ্নিং ইকুৱেলি লে সেইদিনাখন ৰাতিপুৱা দুইটা ৰাস্তাতে পাত পৰিছিল কাৰণ এইটো এখন হালধীয়া হাবি বুলি কৈছে অটম সিজনৰ হাবি বুলি কৈছে গছৰ পাতবিলাক শুকাই পাত পৰিছে আৰু সমস্যাটো তাত আছিল দুইটা ৰাস্তা গছৰ পাতেৰে ভৰি পৰিছিল কোনো ট্ৰডেন ব্ল্যাক নো ষ্টেপ হেড ট্ৰডেন ব্ল্যাক ভৰিৰ খোজৰ চিন নাই শুকান পাতত ভৰিৰ খোজৰ যেতিয়া চিন পৰিব হয়তো গছৰ পাতবিলাক হয়তো টুকুৰা টুকুৰ হ'ব পাৰে তাতো এটা আমি গম পাম যে এই ৰাস্তাৰে মানুহ গৈছে গতিকে মই এই ৰাস্তাটোৰে যাওঁ সেইটো এটা সমস্যা আছিল কাৰণ সেইদিনাখন কোনো ধৰণৰ ভৰিৰ খোজ তাত দেখিবলৈ পোৱা নগৈছিল আৰু তেওঁ কৈছে অ আই কেপ দ্য ফাৰ্ষ্ট ফৰ আনাদাৰ ডে মই প্ৰথম ৰাস্তাটো থৈ দিছিলো বেলেগ এদিন যাম বুলি দ্বিতীয় ৰাস্তাটোত গলো কিন্তু দ্বিতীয় ৰাস্তাটো একেই দেখোন দ্বিতীয় ৰাস্তাটো একেই অলপ যোৱাৰ পিছত কাৰণ মই জানো এইটো ৰাস্তাৰে গলেও মই আকৌ হয়তো এনেকুৱা ডাইভাৰজন পাম মই নাজানো এইটো ৰাস্তাৰে কি পাম এইটো ৰাস্তাৰে গলেও হয়তো কাৰণ দুইটা ৰাস্তাই মোৰ অচিনাকি আছিল এইটো ৰাস্তাৰে গলেও মই ইফালে আকৌ এনেকুৱা পাব পাৰো গতিকে মই নাজানো এই ৰাস্তাৰে গলে মই আকৌ কিবা ভুল হলে উভতি আহিব পাৰিম নে নোৱাৰিম গতিকে আমাক এইটো কথা তেওঁ বুজাইছে
যে আমি যেটো ৰাস্তাৰে লওঁ সেই ৰাস্তাটোৰে আমি আসলতে আকৌ কিছু দূৰ বা বহু দূৰ যোৱাৰ পিছত আমি উভতি আহাতকে আমি ইয়াতেই সঠিক সিদ্ধান্ত ল'ব লাগে যে কোনটো ৰাস্তা মোৰ কাৰণে বেটাৰ হ'ব, which road will be best for me. এতিয়া লাষ্ট লেসনটো বেসিক্যালি মৰেল কিছুমান আমাক নীতি শিক্ষা দিবলৈ চেষ্টা কৰিছে গোটেই পয়েমটোতে আমাক সেই মৰেলটোৱে দিছে এট কৈছে আই শেল বি টেলিং ইউ টু শাই তো শাইটো মই ক'লো দুই ধৰণৰ থাকে সুখৰ থাকে দুখৰ থাকে হুমুনিয়া সুখৰ থাকিব পাৰে দুখৰ থাকিব পাৰে যদি অপচন সিলেক্ট কৰোতে আমাৰ ভাল হয় সিদ্ধান্ত লওঁতে যদি আমাৰ ভাল হয় তেতিয়াহলে আমাৰ সুখৰ হুমুনিয়া হ'ব যদি সিদ্ধান্ত লওঁতে যদি আমাৰ ভুল হয় তেতিয়াহলে দুখৰ হুমুনিয়া হ'ব সো যদি মোৰ এই সিদ্ধান্তটো মোৰ ভাল হৈছে তেতিয়াহলে মই বছৰৰ পিছত বছৰ যদি কৈ থাকিব পাৰিম এটা হুমুনিয়া সুখৰ হুমুনিয়া লৈ যে এদিনাখন মোৰ জীৱনতো দুটা অপচন আহিছিল মই সঠিক অপচনটো বাছি লৈছো আৰু অপচন দুটা ৰাস্তাৰ লগত তুলনা কৰিছে and I took the one less travel by মানুহে নোযোৱা ৰাস্তাটো লৈছিলো মানুহে নলোৱা সিদ্ধান্তটো মই লৈছিলো আৰু হেইটোৱে মোৰ জীৱনত made all the difference সাংঘাতিক ভাল প্ৰভাৱ পেলাইছিল এনেকুৱা হ'ব যদি মোৰ সিদ্ধান্তটো সঠিক হয় আৰু যদি মোৰ সিদ্ধান্তটো সঠিক নহয় তেতিয়াহলে এই যেটো shy হ'ব it may be shy of sadness. Okay, so here I conclude my class for today. Question answers bilako ami discuss koribole chesta kori. Thank you. Jodi কথাখিনি বুজোৱাত কিবা ভুল হৈছে তাৰ বাবে মই ক্ষমা বিচাৰিছো ধন্যবাদ